হিমন্ত বিশ্বৰ সাম্প্ৰদায়িকতাতে অতিষ্ঠ ভিক্টৰ দাস। ভিক্টৰ দাস যদি আজি ভিক্টৰ খান হ'বলগীয়া হৈছে কিয়? কাৰণ এই বিজেপি চৰকাৰে বাধ্য কৰিছে। বিজেপি চৰকাৰৰ বাবে ভিক্টৰ খান হলো বুলি বিস্ফোৰক মন্তব্য ভিক্টৰ। তহঁতৰ হেমন্ত বিশ্ব শৰ্মাই এদিন টুপি পিন্ধিছিলে যেতিয়া স্বাৰ্থ আছিলে। মোৰ কোনো স্বাৰ্থ নাই আৰু মই পলিটিক্স কেতিয়াও নকৰোঁ। নিজৰ স্বাৰ্থৰ বাবে হিমন্ত বিশ্ব শৰ্মাই টুপি পিন্ধিছিলে, মই কোনো স্বাৰ্থ নোহোৱাকৈ টুপি পিন্ধিছো। আছাল্লামু আলাইকুম, মই ভিক্টৰ খানে ক'লো। আসসালামু আলাইকুম, ভিক্টৰ খানে ক'লো। হঠাৎ কিয় মুছলমান হ'ল শিক্ষক ভিক্টৰ দাস? এই ভিক্টৰ দাস আজি যদি ভিক্টৰ খান হ'বলগীয়া হৈছে সেয়া বিজেপি চৰকাৰে বাধ্য কৰাইছে। আকৌ এবাৰ ক'লো, আই ৰিপিট, আসসালামু আলাইকুম। এই ভিক্টৰ দাস যদি আজি ভিক্টৰ খান হ'বলগীয়া হৈছে কাৰ কাৰণে? এই বিজেপি চৰকাৰ, যিখন বিজেপি চৰকাৰে কি কয় হিন্দুত্ববাদ। এই বিজেপি চৰকাৰ যিখনে কি বুলি কয় বোলে গেৰুৱা ৰং, কিন্তু এই বিজেপি চৰকাৰে কি কৰিলে আমাক নোহোৱা কৰি পেলালে। মুছলমান হ'ব বুলি ঘোষণা কৰাৰ পাছতেই লুঙি টুপি পিন্ধি ফেচবুক লাইভত ভিক্টৰ দাস। কিন্তু কি 100ত ডাইল কৰাৰ পিছত 100ত মোক কি কৰিছে ব্লক কৰিছে। হিন্দু ধৰ্ম ত্যাগ কৰিলে শিক্ষক ভিক্টৰ দাসে। গাৰ্লফ্ৰেণ্ডে ব্লক কৰিলে ভাল লাগে, 100ত ব্লক কৰি দিছে। 100 ইমাৰ্জেঞ্চি নাম্বাৰ। ভিক্টৰ দাস নহয় ভিক্টৰ খান হিচাপে নিজকে পৰিচয় দিলে ভিক্টৰে। সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত হিন্দু ধৰ্ম ত্যাগ কৰি কেইবাটাও মহা বিস্ফোৰণ ঘটালে ভিক্টৰ দাসে। মোৰ ঘৰত আক্ৰমণ কৰাৰ পিছতো সহায় নকৰিলে আৰক্ষীয়ে। মোৰ মাকো আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই। যোৱাকালি ৰাতিৰ কাহিনী সকলোৱে দেখিছে। শুৱালকুছিৰ ল'ৰা কেইটামানে আহি আমাৰ গেট ভাঙি থৈ গুচি গৈছে। মোৰ মাক কি কৰিছে? মাক এটেক কৰিব চেষ্টা কৰিছে। দুৰ্বৃত্তৰ বাবে মই পঢ়াবলৈও পৰা নাই। হিন্দু মুছলিম বুলি কথা নাই, জয় আই অসম সদায় কম। জয় আই অসম, হিন্দু মুছলিম বুলি কথা নাই, জয় আই অসম সদায় কম। আৰু ভিক্টৰ সেনা জিন্দাবাদ থা, ভিক্টৰ সেনা জিন্দাবাদ হে, আৰু ভিক্টৰ সেনা জিন্দাবাদ रहेगा। ঠিক আছে। তৃতীয় প্ৰশ্ন, ভিক্টৰ দাসে আগন্তুক কি কৰিব? ভিক্টৰ দাসে ভিক্টৰ সেনাক এটাই মেছেজ দিব যে কি ঘৰত থাক আৰু ঘৰত থাকি দুনিয়া কেনেকৈ হিলাব পাৰিব মই শিকাম। ঘৰত থাক, ভালকৈ থাক, বাকী মই শিকাম। গোটেই চিষ্টেম মোৰ হ'ব, হস্পিটেলো মোৰ হ'ব, শ্মশানো মোৰ হ'ব, জেলো মোৰ হ'ব, চব হ'ব। টেনশ্যন নলবি, ভালকৈ পঢ়। মই পঢ়াব পৰা নাই, মোৰ ভুল হৈছে, মোক পঢ়াব দিয়া নাই। ঠিক আছে। হাত জোৰ কৰি মোৰ ভিক্টৰ সেনাক মই চৰি ক'ব বিচাৰোঁ, যিখিনিয়ে মোৰ 250 টকাত কোৰ্চ লৈছ। মই পঢ়াব পৰা নাই, কিয় জানানে? পঢ়াব দিয়া নাই। মই বৰ আশা কৰি পঢ়াম বুলি আহিছিলোঁ জেলৰ ভিতৰৰ পৰা। ঠিক আছে। চবৰে কথা শুনো আজিকালি। বাকী গোটেই ভিক্টৰ সেনাক ভৰিত ধৰি মই প্ৰণাম কৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড চাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে চব আপডেটছ পাই থাকে। বাই বাই।